কৈছে যে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰিলো বুলি আনক ঘিণ কৰাটো আপোনাৰ অধিকাৰ নাই। আপুনি নিজে চফা কাপোৰ পিন্ধিলো বুলি আনক পৰামৰ্শ দিব পাৰিব, কিন্তু আপুনি ঘিণ কৰিব নোৱাৰিব। যদি আপুনি আনক ঘিণ কৰে তেনেহ'লে আপুনি ভাগৱত ধৰ্ম গ্ৰহণ কৰাটো ভুল হ'ব। সেইকাৰণে ভগৱন্ত মহাপুৰুষসকলে কৈছে ইয়াৰ ওপৰত যে ভাগৱত ধৰ্ম গ্ৰহণ কৰিবলৈ হ'লে অকণমান আমাৰ ত্যাগ লাগিব। ত্যাগৰ অবিহনে ভাগৱত ধৰ্ম গ্ৰহণ কৰাটো ইমান সহজ কথা নহয়। গতিকে আমি অকণমান ত্যাগ কৰিব লাগিব। ত্যাগৰ কথা শুনাৰ লগে লগে ভগৱন্তক অৰ্জুন দাবী কৰিছিল যে এনে কোন মানুহ আছে ইন্দ্ৰিয়বিলাকক দমন কৰি পেলাই ভগৱন্তৰ সেৱা কৰিব পাৰে। তেতিয়া গোসাঁই কৈছে অ কৃষ্ণে বুলি নহয় সখী নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি মানে এবছৰত এদিন ভাগৱত শুনিলে আপুনি ভাগৱত ধৰ্ম পালন কৰাটো সহজ কথা নহয়। আমি মাজে মাজে কেতিয়াবা এনেদৰে অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ যেতিয়ালৈকে আপুনি ভগৱন্তৰ ওচৰত ভকতৰ ওচৰত কাইটো অৰ্পণ কৰিব নোৱাৰে তেতিয়ালৈকে 365 দিনৰ মূৰত এদিন ভাগৱত শুনিলে মনটো ভাল নালাগিবও পাৰে। সেইকাৰণে হয়তো ভগৱন্ত প্ৰভুৱে কৈছে যে আপুনি ধৰ্ম গ্ৰহণ কৰোঁতে আপুনি নিজক প্ৰশ্ন কৰক। পহিলা ভকতক দেখি ভাল পাব লাগিব। 2 নম্বৰ কথাবিলাক শুনোতে আপোনাৰ অনুৰাগ আহিব লাগিব। আৰু 3 নম্বৰ 1 ঘণ্টাৰ কাৰণে আহি আপুনি যদি 4 ঘণ্টা পাৰ হৈ গ'ল তেতিয়া আপুনি গম পাওক ভগৱন্তই মোক অকণমান হ'লেও কিবা কৰিছে। এইবিলাক হ'ল আমি বাস্তৱ জগতত পালন কৰা কথা। সেইকাৰণে হয়তো ভগৱন্ত কৈছে ক'লে যে ভাগৱত শুনি আপোনাৰ মনটো কেনেকুৱা লাগিছে নিজক প্ৰশ্ন কৰক। ভকতক দেখি আপোনালোকৰ মনটো কেনেকুৱা লাগিছে সুধক নিজক। আৰু এই অনুষ্ঠানলৈ যেতিয়া দূৰ দূৰণি ভকতসকল আহিছে আপোনালোকৰ অনুভৱচোন কেনেকুৱা লাগিছে। যদি আপোনালোকে মনটো ভাল লাগিছে ভকতক দেখি যদি নিজকে পাহৰি গৈছে অনুৰাগ যদি আহিছে ভগৱন্তই কৈছে মোৰ কৃপা পাবৰ কাৰণে বেছি প্ৰয়োজন নাই। এয়া হ'ল আমি ভাগৱতৰ পৰা ল'ব লগা কথা। কত থাকে মনৰ ধৰি ভকতৰ বৈশ্য হৰি জানি হেনো মনত কৰি বুজিয়া কৃষ্ণৰ অচিত হয়াতি কৃত কৃত কত হাসি তুলে কত প্ৰেমৰ ৰসে ভুলি মোৰ প্ৰাণ কৃষ্ণ বুলি গোবিন্দ এই পৰম আনন্দে গলে বান্ধে মাধৱ কাল জানিলো এই কত পোকে গেৰিবা কত উঠিতাবক্ষণে পৰম উৎসুক মনে ও কৃষ্ণ কৃষ্ণ বুলি পা ৰৈ গেৰি কৃপা কৰা হে হৰি মূল চৰণত ধৰি বন্ধু আৰে
এ হৰিষে আকুল ভাব এ কতো সিহৰৈ গাঁও এ গাঁৱে গোবিন্দৰ গো ন গীত তুমি তুমি কৈ তো যাইবা কৃষ্ণ তুমি এ পাইলো পাইলো বুলিকা হৰে নিদ্ৰ কৃষ্ণ গাখে যেন ধৰে ও সংসাৰক নুসুমৰে ও নথাকৈ চেতন শৰীৰত চক্ৰপাণী বোলে কৌলবাণী অহৰি ৰখে ভয়া হে বৈষ্ণৱ বা লোকমুক একপতি দাম্ভিক লোক ও হেন ভাৱ দেখাৱে লোকত মোহিকে তাহাৰ মত যিটো মহাভাগৱত তাংক পাইলে তৰতি ভাগৱতৰ একাদশ স্কন্ধ ভাগৱতৰ 10 লক্ষণযুক্ত ঈশ্বৰ তত্ত্বৰ মুক্তি ভাগৱতৰ 10টা লক্ষণ আছে সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ নিৰোধ মুক্তি ঈশানুকথা আৰু আশ্ৰয় তাৰে একাদশ স্কন্ধটোৰ লক্ষণ হ'ল মুক্তি বা মহামুক্তি দশম স্কন্ধৰ লক্ষণ কি নিৰোধ যেটোক আমি নিৰোধন বুলি কওঁ একমাত্ৰ 18 পুৰাণৰ ভিতৰত ভাগৱত পুৰাণ যি ভাগ পুৰাণৰ লক্ষণ 10টা বাকী 17খন পুৰাণৰ লক্ষণ 5টা বা 6টাহে সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হৈছে যিদৰে সূৰ্যই পোহৰ দিলে ঐ আকাশত থকা তৰাবিলাকো আমি দিনত নেদেখা হৈ থাকো আকাশত তৰাবিলাক দিনতো থাকে কিন্তু আমি দিনত জ্যোতিষ্কবিলাকক তৰাবিলাকক নেদেখো এই তৰাবিলাকক কিহে থাকিলে দিন হোৱাৰ লগে লগে এই তৰাবিলাকক দিন হোৱাৰ লগে লগে সূৰ্য উদয় হোৱাৰ লগে লগে আকাশৰ তৰাবিলাকক ঢাকি পেলালে পোহৰেৰে কিহে সূৰ্যই সেইটো কাৰণে 18 পুৰাণৰ ভিতৰত শ্ৰীমদ ভাগৱত হ'ল পুৰাণ সূৰ্য এই সূৰ্যই যেতিয়া পোহৰ দিব ও জোন তৰা গ্ৰহ নক্ষত্ৰ ও এইবিলাক ঢাকহে খাই উজলি নাযায় সেইটো কাৰণে কবি সিদ্ধই নৱসিদ্ধৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছে কি বুলি সুধিছিলে যে ঐত্যান্তিক সুখনো কি আৰু ভাগৱত ধৰ্মনো কি ঐত্যান্তিক সুখৰ কথা আমাৰ বৰুৱাভাৱে আপোনালোকক ধুনীয়াকৈ কৈছে গতিকে তেখেতে কোৱাখিনি কথা আকৌ আমি ৰিপিট নকৰোঁ এই ভাগৱত ধৰ্ম হ'ল কোনোবাই কাৰোবাক শিকাই দিয়া ধৰ্ম নহয় বৰ ডাঙৰ কথা এইটো অন্য ধৰ্মবিলাক এজনে আনজনক শিকাই দিব লাগে কেনেকৈ শিকাব লাগে যজ্ঞ কৰিবলৈ হ'লে হাতত ধৰি পেলাই শিকাব লাগিব ঐ এইটো ভাজত এইদৰে চুবডাল ধৰিব ইমান সময়ৰ পিছত ঘি আনিব লাগিব তাতকৈ বেছি সময় ল'ব নালাগিব হয়নে বাৰু ভাগৱত ধৰ্ম কোনেও কাকো শিকাব নোৱাৰে এইটো এজনে বেলেগক শিকোৱা বস্তু নহয় এয়া কি ধৰ্ম ও এয়া গুৰুক ভজি ভকত বৈষ্ণৱ স্বৰূপ ঈশ্বৰৰ সৎসংগ লৈ
একমাত্ৰ কৃষ্ণদেৱৰ চৰণ উপাসনা কৰি এই ধৰ্মৰ পথত আগবাঢ়িবলৈ যত্ন কৰি থাকিব লাগিব। বাকী অন্য ধৰ্মৰ লগত ভাগৱত ধৰ্ম এইটো কাৰণে তুলনা নহয়। বাকী ধৰ্মই হয়তো আমাৰ জীৱনৰ সকলো পাপ শেষ কৰি দিব নোৱাৰিব পাৰে। ভাগৱত ধৰ্মত সুদৃঢ় বিশ্বাস, শক্তি, সামৰ্থ্য আৰু সমস্ত তত্ত্ব প্ৰত্যক্ষ কৰাইছে। বোলে কি এই ধৰ্ম লোৱাৰ পাছত আৰু তুমি একো পাবলৈ বাকী নাথাকে। প্ৰাপ্তিৰ যিটো ৰহস্য, যিটো কোনেও পাব নোৱাৰে। কোনে পাব পাৰে? কেৱল ভগৱানেহে পাব পাৰে। আৰু ভগৱানে পাব পৰাটো কৃপা কৰি ভগৱানে ভকতক দিব পাৰে। যিটো বস্তু ভগৱন্তৰ কৃপা লাভ হ'লেহে লাভ কৰিব পৰা যায়, যিটো বস্তু গুৰুৰ চৰণ বজি সৎসংগৰ অনুসৰণ কৰি এই শাস্ত্ৰৰ আশ্ৰয় লৈ আমি অনুভৱৰ যোগেদি আমি লাহে লাহে আগবাঢ়ি গ'লেহে আমি বুজি পাব পাৰিম সেই ধৰ্ম হ'ল মহাভাগৱত ধৰ্ম। এই মহাভাগৱত ধৰ্মৰ দ্বাৰা বিষয় সুখ দূৰ হয়, সংসাৰ সুখ আঁতৰ হয়, তিনি তাপৰ বিকাৰৰ পৰা জীৱন মুক্ত হয়। সেইটো কাৰণে এই ধৰ্মৰ সুখটো কি? এই ধৰ্মৰ সুখটো ঐকান্তিক সুখ। ইয়াতকৈ আৰু শ্ৰেষ্ঠ সুখ জগতত একো নাই। মেঘে গাজিছে, ৰাস্তা বোকা হৈছে, বৰষুণ দিছে, হয়নে বাৰু? ইমানখিনি প্ৰতিকূল প্ৰত্যাহ্বানৰ মাজতো কৃষ্ণৰ ভকতক ৰাখিব পাৰিছেনে বাৰু? বেলেগক কিন্তু ৰাখিব পাৰিব। একান্ত কৃষ্ণৰ ভকতক গীতা ভাগৱত য'ত শ্ৰৱণ কীৰ্তন হৈছে, মেঘৰ গাজনি, বজ্ৰপাত, বিজুলী, ধুমুহা, বৃষ্টিপাত একোৱে কেতিয়াও ৰাখিব নোৱাৰে। বোলে কিয়? বোলে মোৰ গোসাঁই গুণ কীৰ্তন হৈছে। এইবিলাক মায়াৰূপী বাধা বিঘিনিলে মই কেতিয়াও পৰাই নকৰোঁ। মোৰ ভগৱন্তৰ চৰণ আৰু মোৰ ভগৱন্তৰ ভক্তিৰ আনন্দ এয়া পোৱাৰ পাছত আৰু মোৰ যি হয় হ'ব। সিংহৰ দৰে সাহস, আকাশৰ সমান উদাৰ আৰু বিশাল, অভয় ব্ৰহ্মস্বৰূপ ঈশ্বৰৰ পৰম কৃপা, যি ধৰ্মৰ যোগেদি ভগৱন্তৰ কৃপাক ভকতে লাভ কৰিব পাৰে, সেই ধৰ্মই হ'ল কি? ভাগৱত ধৰ্ম। একাদশ স্কন্ধত ভাগৱতৰ 10 লক্ষণৰ মুক্তি নামৰ, মহামুক্তি নামৰ লক্ষণৰ কথাখিনি কৈছে। 10ম স্কন্ধত কৈছে কি? ভাগৱতৰ 10 লক্ষণৰ নিৰোধ নামৰ যিটো লক্ষণ, এই লক্ষণৰ বিষয়েও জানিব লাগিব, এই লক্ষণৰ মহিমাৰ বিষয়েও জানিব লাগিব। স্বৰ্গ, প্ৰথম ভাগৱতৰ লক্ষণ হ'ল স্বৰ্গ। স্বৰ্গ মানে ঈশ্বৰৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা। ভগৱন্তই অনন্ত শয়নত, যোগময় নিদ্ৰাত, হিৰণ্য গৰ্ভত গোটেই জগত ব্ৰহ্মাণ্ড সমস্তকে এক কৰি পৰম পবিত্ৰ শুদ্ধ বায়ু ৰূপত গোটেই জগতৰ জীৱ ব্ৰহ্ম সমস্তকেই তেওঁ উদৰত ধাৰণ কৰি কি কৰিছিলে? আনন্দেৰে তেওঁ যোগনিদ্ৰাত ৰমণ হৈছিলে। আমাৰ যে শুওঁ, আমাৰ যে টোপনি আহে, এইটো কি নিদ্ৰা বাৰু? এইটো মায়া নিদ্ৰা। কিয়? এই দেহটো এটা মায়া। এই দেহৰূপী মায়াক সক্ৰিয় কৰিবৰ কাৰণে এটা নিদ্ৰাৰ আশ্ৰয় লোৱা হয়। সেইটো কাৰণে সেই নিদ্ৰাটোক কি বুলি কোৱা হয়? মায়া নিদ্ৰা। সেইটো কাৰণে প্ৰাৰ্থনা মাধৱ মোৰ পুৰুষে আমাক কি বুলি কোৱাইছে? ব্ৰহ্মা আদি কৰি জীৱজগতৰ ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। আমি সকলো এই জগতলৈ আহি মায়াৰ সজ্জাত অচেতন হৈ শুই আছো। কেনেকে শুইছো? আমাক একোৱে বগাব নোৱাৰে, আমি সাৰেই নাপাওঁ। সেইটো কাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত বুলি কৈ ৰাম 5 বাৰ গুকিছে।
বোলে কিয় এবাৰত সাৰ নাপাব পাৰে, দুবাৰতো সাৰ নাপাব পাৰে, 3বাৰতো তেওঁ সাৰ নাপাব পাৰে, হয়নে? 4 নম্বৰ 5 নম্বৰ বাৰ বুলি যদি ৰাম বুলি কৈ দিয়া যায়, এওঁ সাৰ নাপালেও এওঁ খুৱাই থোৱা জীৱটো সাৰ পাব। আমাৰ লগত জীৱ ৰূপেৰে পৰা প্ৰকৃতি, দেহ ৰূপেৰে অপৰা প্ৰকৃতি, আত্মা ৰূপেৰে ঈশ্বৰ ৰাম, এই 3টা বস্তু একত্ৰ হৈ আছে। এই 3টা একত্ৰ হৈ থাকিলেহে আমি জীৱ হৈ থাকিব পাৰোঁ। ভাগৱতৰ 10ম স্কন্ধত অনন্ত শয়নত যোগ নিদ্ৰাত নিজৰ আনন্দত নিজেই পৰিপূৰ্ণ হৈ থকা জগতৰ হৰিয়ে ইচ্ছা কৰিলে বোলে কি, মোৰ উদৰত সদায় মোক উপাসনা কৰি নাসিকাৰ ৰন্ধেৰে বেদগণ ৰূপত আয়াজাত কৰি থকা এই জীৱসকলৰ লগত মই বিনোদ কৰোঁ। বিনোদ মানে আনন্দ। বোলে মই কি বিনোদ কৰিম? মই তেওঁলোকক মায়ালে নিম। মায়ালে নিনিয়াকে জীৱক তেওঁ কেতিয়াও নিব নোৱাৰে, কিন্তু মোৰ মায়া যে মিছা মই প্ৰমাণ কৰি দেখুৱাম। এওঁলোকক মই মোৰ মায়ালে নিম আৰু মই তেওঁলোকক প্ৰমাণ কৰি দেখুৱাম মোৰ মায়াই তেওঁলোকক কেতিয়াও চলনা কৰিব নোৱাৰে। বোলে কিয়? মোক যেতিয়া তেওঁলোকে দেখা পাব, মোক যেতিয়া তেওঁলোকে উপাসনা কৰিব। এইটো কাৰণে মই মোৰ জীৱসমূহক নিম মোক ভজিবলৈ, মোক বুজিবলৈ, মোক উপাসনা কৰিবলৈ। আৰু কি ৰূপত নিম? মই মোৰ ইচ্ছাৰে কাৰোবাক অসুৰ কৰিম, কাৰোবাক দৈত্য কৰিম, কাৰোবাক দানৱ কৰিম, কাৰোবাক দেৱী কৰিম, কাৰোবাক দেৱতা কৰিম, আৰু কাৰোবাক মই সাধু সন্ত মহন্ত কৰিম। কাকো মই এক কৰি নিনিওঁ, ময়েই এক। মোৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে সকলোকে মই বেলেগ বেলেগ কৰি পেলাম, ভেদ ভেদ কৰি পেলাম। এই ভেদযুক্ত প্ৰকৃতিত জীৱৰ তত্ত্বৰ মাজত মোক নেদেখি, মোক নুবুজি, মোক অনুভৱ নকৰি মোকেই বন্দী কৰি ৰাখিবলৈ চাব, সেইজন মোৰ মামা হ'ব কংস। কংস আগৰ জনমৰ কালনেমি নাছিলে জানো? কৃষ্ণই আনিছে মোমায়েক কৰি। বোলে কি? মই জন্ম হোৱাৰ আগতে মোৰ 6টা ভাতৃক তই বধ কৰিব লাগিব। বোলে কিয়? মোক পুত্ৰ ৰূপেৰে পাবলৈ মোৰ পিতৃ মাতৃ সুতপা আৰু পিঞ্চিয়ে দিব্য 12,000 বছৰ তপস্যা কৰিছে। এই তপস্যাটো মই সম্পূৰ্ণ সুখ নিদিওঁ। বোলে কেতিয়া দিম? মোক যেতিয়া বসুদেৱে স্তুতি কৰিব, মোৰ ভকতক যেতিয়া বসুদেৱে ঈশ্বৰ জ্ঞান কৰিব, মোৰ ভকত বৈষ্ণৱৰ মাজত যেতিয়া বসুদেৱে মোৰ ভকতিৰ ৰহস্য বিচাৰ কৰিব, মই সেইবাৰহে মোৰ পিতৃ বসুদেৱক মই উদ্ধাৰ কৰিম। তপস্যা মোহময় মায়াময়। কোনে কৰে? আদিতে কৰিছিলে ব্ৰহ্মাই। তপস্যাত সিদ্ধি লাভ কৰাৰ পাছত কি কৰিলে? পঞ্চপৰ্ব বা অবিদ্যা সৃষ্টি কৰিলে। সেইটোৱে আটাইতকৈ বেয়া কাম কৰিলে। তপস্যাত সিদ্ধি লাভ কৰি প্ৰথমতে পঞ্চপৰ্ব অবিদ্যা সৃষ্টি কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। তাৰপাছত কি হ'ল? বোলে এইবাৰ মই স্বৰ্গলৈ যাম। কি হৈ? বামন হৈ। কাৰ পুত্ৰ হৈ? মই কশ্যপ আৰু অদিতিৰ পুত্ৰ হৈ যাম। মই ঈশ্বৰ নিজে যাম, কিন্তু মোক চিনি নাপাব। বোলে কিয়? মই সৃষ্টি কৰা অসুৰ দানৱ দৈত্যবিলাক বৰ ভয়ংকৰ ভয়ংকৰ প্ৰকাণ্ড প্ৰকাণ্ড হ'ব, আৰু মই তেনে ক্ষুদ্ৰ কায় এটা লৈ যাম। ময়ে জগতৰ স্বামী, কিন্তু মোক চিনি নাপাব। বোলে কিয়? মই তত্ত্বত ডাঙৰ হ'ম, কিন্তু আকাৰত সৰু হ'ম। হয়নে বাৰু? গতিকে আমাৰ ভকতে যাতে আকাৰ চাই ভক্তি নকৰে, আমাৰ ভকত বৈষ্ণৱে যাতে ৰূপ চাই ভকতি নকৰে, ঈশ্বৰীয় গুণ আৰু ভক্তি গভীৰতা দেখিহে যাতে ভক্তি কৰে। সেইটো কাৰণে আমাক শিকাবলৈ, আমাৰ মায়াৰ ভ্ৰমবিলাক দূৰ কৰিবলৈ, আমি যাতে ঈশ্বৰৰ চৰণ প্ৰতিনিয়তে চিন্তা কৰি তেখেতৰ পুণ্যৰ ভাগ যাতে আমি ল'বলৈ সদায় মনত এটা শুভ আশা বা ইচ্ছা ৰাখোঁ, এই জ্ঞান দিবৰ কাৰণেহে জগতৰ হৰিয়ে কি কৰিছে? অনন্য ৰূপত লীলা কৰিছে। কৃষ্ণ ৰূপেৰে জন্ম হ'ল ক'ত?
আমাৰ সন্তান দামী দামী হস্পিটেলতহে জন্ম হয় এতিয়া, হয় নে নহয়? একেবাৰে বিলাস বৈভৱতে এতিয়া সন্তান জন্ম হয়, হয়নে? কৃষ্ণই জন্ম হোৱাৰ আগতে পিতৃ আৰু মাতৃক ভৰিত শিকলি লগাই বান্ধি লৈছে। আমাৰ যদি কেনেবাকৈ পিতৃ মাতৃ দুখীয়া হয়, ভগৱানক গালি পাৰে, কি বুলি মোক তুমি ইমান অভাৱী কৰি দিছা, মই তোমাক কি জগৰ লগাইছিলোঁ? কৃষ্ণই নিজেই দেখুৱাই দিছে, জীৱ হৈ যদি নৰ হৈ মই যাওঁ, মোৰ সমান অভাৱী কোনো নহ'ব। বোলে কি আনৰ পিতৃ মাতৃৰ হাত ভৰিবিলাক কলা থাকিব, মোৰ পিতৃ আৰু মাতৃৰ হাতত আৰু ভৰিত কংসৰাই শিকলি লগাই বান্ধি থব। সেয়াই নহয়, হাতখন জপনা থাকিব, 3জন ৰখীয়া থাকিব, জন্ম হ'লেই কংসই বধ কৰিব, এই ভয়টোও লগত থাকিব। তাৰ পাছতো যদি কেনেবাকে ঈশ্বৰক ভজিব পাৰে, তেতিয়াহে কৃষ্ণই কৈছে মই অকলে নাযাওঁ, মোৰ দাদা অনন্ত আৰু মই 2জন একেলগে যাম, হয়নে বাৰু? গতিকে আমাক শিকাবলৈ, বুজাবলৈ, জনাবলৈ জগতৰ হৰিয়ে কি যে বিচিত্ৰ লীলা কৰিছে এবাৰ ভাবি চাবচোন। আমাৰ জানো হাতত শিকলি লগাই থোৱা আছে? দেখাকে নাই, নেদেখাকে আছে। আমাৰো হাত আৰু ভৰিত শিকলি লগাই থোৱা আছে। হাতত লগাই থৈছে মায়া আৰু ভৰিত লগাই থৈছে মোহ। এই 2ডাল শিকলি আমাৰ হাত আৰু ভৰিত লাগি আছে। এই কৃষ্ণই দেখে বসুদেৱ আৰু দৈৱকীক লগাই থোৱা, কিন্তু আমি নেদেখো। কৃষ্ণই দেখিছে বসুদেৱ আৰু দৈৱকীক কংসৰাই হাত আৰু ভৰিত শিকলি লগাই থৈছে, কিন্তু আমি নেদেখো। কি শিকলি লগাইছে? মায়া আৰু মোহৰ শিকলি লগাইছে। এই মায়া আৰু মোহৰ শিকলি লগাই 6টা সন্তান মই তোমাৰ উদৰত নি স্থিতি দিম, কিন্তু মোক চাবলৈ পাবা, মৰম কৰিবলৈ নেপাবা। বোলে কিয়? মোৰ উদৰতে আছিলা তোমালোক, ময়েই তোমালোকক প্ৰতিপালন কৰি আছিলোঁ। এইবাৰ যেতিয়া মোক প্ৰতিপালন কৰিবলৈ আনিবলৈ যত্ন কৰিলা, তেতিয়াহ'লে মই তোমালোকক মোৰ অৱতাৰৰ দ্বাৰা সত্য কি, শুদ্ধ কি, ধৰ্ম কি, ন্যায় কি, নীতি কি, কেনেদৰে ঈশ্বৰ স্তুতি উপাসনা আৰু ভকতি কৰিব লাগিব, মই এই বেদ, মই এই বেদান্ত, মই এই স্তুতি, মই এই স্মৃতি, এই সমস্তবিলাক হৈ মই মোৰ তত্ত্ব মই তোমালোকৰ মাজত প্ৰকাশ কৰিম। গতিকে আপোনালোকেও এবাৰ ভাবি চাওকচোন, কিজনী ইয়াৰ বহুতটা জন্মৰ আগতে আপোনালোকে কৃষ্ণক একান্ত চিত্তে ভজিছিলে? কিজানি আপোনালোকে ভগৱন্ত কৃষ্ণক স্তুতি নতি কৰি কৈছিলে যে তোমাৰ ভকতৰ সংগত ভগৱান কৃষ্ণৰ আনন্দময় গীতা ভাগৱতৰ কথা আমাক এবাৰ শ্ৰৱণ কৰিবলৈ এটা সুযোগ দিবা। হে জগতৰ হৰি, এই সুযোগটো যদি তুমি আমাক দিয়া, তেতিয়াহ'লে আমি তোমাৰ পৰা আৰু বেলেগ একো নিবিচাৰোঁ। সেইটো কাৰণে গীতা ভাগৱতত ভগৱন্ত কৃষ্ণৰ চৰণত ভকত বৈষ্ণৱৰ সংগত যি কৃষ্ণক ভকতি কৰে, সি ভগৱানৰ পৰা একো নিবিচাৰে। এটাতকৈ ডাঙৰ ৰহস্য সেইটোৱে। আগৰ জনমতে তেওঁক আমি বাক্য দি থৈ আহিছোঁ, বোলে কি যদি নৰ কৰি নিয়া তোমাৰ ভকতৰ সং দিবা, তোমাৰ গীতা ভাগৱত শাস্ত্ৰৰ আনন্দময় কথাৰ তুমি আমাক স্পৰ্শ দিবা, তোমাৰ ভকতৰ মাজত বৃন্দাবনত তুমি যিদৰে আনন্দৰ নৃত্য কৰিছিলা, সেই আনন্দ যাতে আমি আমাৰ হৃদয়ত উপলব্ধি কৰিব পাৰোঁ। ইমানখিনি দিয়াৰ পাছত যদি আমি কৃষ্ণ গোসাঁইক গালি পাৰোঁ, তুমি মোক একো নিদিলা, তুমি মোক একো নিদিলা। গতিকে মাধৱ মহাপুৰুষে এইবিলাক শুনিহে লিখিছে, বৰমা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ৰাম নাম, ভাগৱত শাস্ত্ৰ, গুৰুৰ চৰণ আৰু সৎসংগ,
এইকেইটা পোৱাটো দেৱৰো দুৰ্লভ বুলি কৈছে শাস্ত্ৰই। দেৱৰো দুৰ্লভ বুলি ক'লে আমাৰ। আৰু এতিয়া অন্তৰংগা ভগৱতীৰ কথা কৈছে। অন্তৰংগা ভগৱতীটো কি? সেই ভগৱতী আমি নকৰোঁ, কোনে কৰে? আমাৰ অন্তৰত সোমাই হৃদয়ানন্দ কৃষ্ণই কৰে। বৰ ডাঙৰ ৰহস্য। অন্তৰংগা ভগৱতী আমি নকৰোঁ, এইটো আমি বুজি পাব লাগিব। অন্তৰংগা ভগৱতী আমাৰ অন্তৰত, আমাৰ যি অন্তৰিন্দ্ৰিয়, যিটো মন বুলি কোৱা যায়, এই মনৰ মাজত ভগৱন্ত কৃষ্ণ নিজে প্ৰৱেশ হৈ তেওঁ এই চৈতন্য শক্তি হৈ এই অন্তৰংগা ভগৱতী তেওঁ নিজে কৰে। সেইটো কাৰণে কি হয়, সেই ভকতে মাটিতে বাগৰি বাগৰি কান্দে, তেওঁ চৰণ পালোঁ বুলি আনন্দত নৃত্য কৰে। তোমাৰ আৰু মোৰ মাজত একো পাৰ্থক্য মই নাই দেখা বুলি অত্যন্ত আনন্দ কৰে। কৃষ্ণক দূৰত নহয়, নিজৰ মাজতে স্পৰ্শ কৰাৰ যিটো আনন্দ, এই আনন্দটোক কি বুলি কৈছে? অন্তৰংগা ভগৱতী। এই অন্তৰংগা ভগৱতীৰ যোগেদি ভকতে গোটেই তিনি তলৈক্যও যদি কেনেবাকৈ কোনোবা দেৱতাই দিম বুলি কয়, তেতিয়াহ'লে তালৈ ঘূৰি নাযায়। বোলে কিয় নাচায়? মোৰ স্বামীৰ চৰণ, মোৰ স্বামীৰ নাম গুণ আৰু ভগৱতী, ইয়াতকৈ শ্ৰেষ্ঠ সম্পত্তি আমাৰ কাৰণে এই তিনি তলৈক্যত একো নাই। যদি আমাৰ স্বামীৰ চৰণ পাইছোঁ, যদি আমাৰ স্বামীক ভজিবলৈ পাইছোঁ, যদি আমাৰ স্বামীৰ নাম গুণ যশ আৰু লীলা এইবিলাকৰ যোগেদি যদি আমি আনন্দময় নৃত্যৰ সান্নিধ্য পাইছোঁ, তেতিয়াহ'লে ভকতে কি বুলি কয়? পাঁচটা মুকুটিৰ টোপোলা লৈ ভকতৰ পাছত 5 প্ৰকাৰৰ মুকুটি ঘূৰি ফুৰে। বোলে কি? মুখ লোৱা, মুখ লোৱা, মুখ লোৱা বুলি। অন্তৰংগা ভগৱতী আৰু ভাগৱত ধৰ্ম পালন কৰা ভকতে মুকুটিৰ পাছলৈও ঘূৰি নেচায়। গতিকে ভগৱতী কৰাটো কিমান জটিল। এই ভগৱতীক আমি নিৰ্গুণ, এক ঈশ্বৰ কৃষ্ণৰ চৰণ, এক কৃষ্ণদেৱ ভগৱতী আমি যদি সুদৃঢ় কৰি ল'বলৈ যত্ন কৰোঁ, তেতিয়াহ'লে দেৱ দেৱীবিলাকে ভকতৰ পাছত ঘূৰি ফুৰে। মুক্তিৰ টোপোলা লৈ 5টা মুক্তি দিবলৈ দেৱতাসকলেও পাছে পাছে ঘূৰি ফুৰে। বোলে কৃষ্ণৰ ভকত ইমান নিৰ্মল, কৃষ্ণৰ ভকত ইমান উদাৰ, কৃষ্ণৰ ভকত ইমান নিষ্কাম, সেইবিলাকলৈ কেতিয়াও ভূক্ষেপ নকৰে। গতিকে এই কলি যুগত মাটি পালে, গাড়ী পালে, ধন পালে, সম্পত্তি পালে নিজকে পাহৰি পেলায়। পাহৰে নে নাপাহৰে? পাহৰে। আমি বেছি সম্পত্তি পালে, বেছি সন্মান পালে, হয়নে, আমি নিজক নিজে পাহৰি যাওঁ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে, তেনেকুৱা ঐশ্বৰ্য সম্পত্তিৰ ফালে নাচাবা। যি সম্পত্তিয়ে তোমাক পাহৰাই দিব, তুমি যে মানুহ, যি সম্পত্তিয়ে তোমাক পাহৰাই দিব, তোমাৰ যে পিতৃ মাতৃৰ দৰে গুৰু আছে, যি সম্পত্তিয়ে আমাক পৰিচয় নাইকিয়া কৰি দিব। বোলে কি? বয়োজ্যেষ্ঠজনক যে আমি সন্মান কৰিব লাগে। যি সম্পত্তিয়ে আমাক এইবিলাক বস্তু পাহৰাই দিয়ে, তেনে সম্পত্তিক ভাগৱতে কৈছে কি বুলি? এইবিলাক ছয়াময়া, এইবিলাক বোলে মৰিচিকা, এইবিলাকে তোমাক চলনা কৰিবলৈ আহে, এইবিলাকত ভুল নাযাবা। সেইটো কাৰণে গোটেই ব্ৰহ্মাণ্ডৰ স্বামী হ'ল কৃষ্ণ। কৃষ্ণৰ মহিমাটো অনুভৱ কৰক। দ্ৰৌপদীয়ে অন্ন যেতিয়া সিদ্ধ কৰিবলৈ লৈছিলে, এই বনৰ পাত আৰু অন্নমুঠি দিওঁতে, গোটেইখিনি দিওঁতে কৈছিলে, হে কেশৱ, হে দৈৱকীৰ নন্দন, মোৰ হস্তপদ্মে মই যি অন্ন লৈছোঁ, এই অন্ন সম্পূৰ্ণ তোমাৰ চৰণত। এই অন্ন লৈ যদি তুমি সন্তুষ্ট হৈছা, দ্ৰৌপদীয়ে অন্ন নাপালেও, মোৰ স্বামী 5জনে অন্ন নাপালেও মোৰ তাত কোনো আক্ষেপ নাথাকে। আনোতে দুৰ্বাসাকে আনিলে, কিন্তু খাবলৈ কৃষ্ণহে আহিলে। হয়নে নহয় বাৰু? আনোতে দুৰ্বাসাক আনিলে, কিন্তু স্নানহে কৰালে। অন্ন খাবলৈ কিন্তু কৃষ্ণ নিজে আহিলে। বোলে কি? মোক সৰহকৈ দিব নালাগে,
মোক বেছি দিব নালাগে, মোৰ তৰ্পণ কৰা আছে গোটেইখিনি। গতিকে যদি এটা শাক পাতো লাগি আছে, হে দেৱী মোক তাকে আনি দিয়া। এতিয়া দ্ৰৌপদীয়ে কান্দিছে, হে স্বামী, হে মোৰ মালিক, হে ত্ৰিজগতৰ প্ৰতি, গোটেই জগতখনেও তোমাক জোৰা নাই, এতিয়া দ্ৰৌপদীৰ সেই পাত্ৰটোত লাগি থকা এই শাক পাতখন তোমাক খাবলৈ লাগে। এতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, তুমি নুবুজিবা, তুমি নুবুজিবা মোৰ ভগৱতীৰ মহিমা। কি বুজিম আমি? ধন সম্পদ ঐশ্বৰ্য বিভূতি এইবিলাকত কৃষ্ণ সন্তুষ্ট নহয়। কৃষ্ণক যদি সন্তুষ্ট কৰিব বিচাৰিছো, এই কাইটো কৃষ্ণৰ চৰণত অৰ্পণ হ'ব লাগিব। আমি যদি ভগৱান কৃষ্ণক ইমানেই ভাল পাওঁ, আমাৰ বাক্য কৃষ্ণত অৰ্পণ হ'ব লাগিব, হয়নে? এই চঞ্চল মনটোৱে বাহ্যিকমুখী গতি লৈ কেৱল সংসাৰৰ ভোগ বিলাস আনন্দ এইবিলাকৰ ফালেকে দৌৰি ফুৰিব বিচাৰে। এই চঞ্চল মনটো শুদ্ধ পবিত্ৰ আৰু স্থিৰ কৰিবৰ কাৰণে এই মনটোকো আমি কৃষ্ণৰ চৰণত নি লগাব লাগিব। মন মনা ভৱমান ভুক্তা মদিয়জি মাম নমস্কুৰু মাম এবৈশ্বচিয়কতা বানম আত্মনাম মৎপৰায়ণ। কি বুলি ক'লে অৰ্জুনক কৃষ্ণই? কি দিবা মোক? কৃষ্ণই কৈছে অৰ্জুনক, মোক তুমি কি দিবা? অৰ্জুনে কান্দি কান্দি কৈছে, হে কেশৱ, মোৰ দিবলৈ একোৱেই নাই। তোমাক কি দিবা বুলি সুধিছা, মোৰতো দিবলৈ একোৱেই নাই। মইতো বনবাসী, মই যুদ্ধ কৰি ৰাজ্য পালেহে কিবা অকণমান পাম, মোৰতো একোৱেই নাই। গতিকে মোৰ থকাৰ ভিতৰত আছে কেৱল তোমাৰ চৰণ, মোৰ থকাৰ ভিতৰত আছে কেৱল তোমাৰ চৰণত শৰণ, মোৰ থকাৰ ভিতৰত আছে কি কেৱল তোমাৰ আশ্ৰয়, বাকী মোৰ লগত একো নাই। এতিয়া অৰ্জুনক কৃষ্ণই কৈছে, এটা বস্তু আছে তুমি দেখা নাই, এটা বস্তু এতিয়াও আছে তোমাৰ লগত। তেতিয়া কৈছে, কি হে কেশৱ কোৱা? বোলে তোমাৰ মনটো তুমি কৌৰৱক দিছিলা। এইটো কাৰণে পিতামহ ভীষ্মক দেখিছিলা, দ্ৰোণক দেখিছিলা, কৰ্ণক দেখিছিলা, শল্যক দেখিছিলা, তোমাৰ আত্মীয় কুটুম্বক দেখিছিলা, তোমাৰ মনটো মোক দিয়া নাছিলা, সেইটো কাৰণে তুমি মোক পাহৰি গৈছিলা, আৰু মোক পাহৰাৰ কাৰণে তুমি কান্দিব লগা হ'ল। সুখ আৰু মোহে তোমাক আহি বেৰি ধৰিলেহি। গতিকে হে অৰ্জুন, এইবাৰ তুমি তোমাৰ মনটো মোক দি দিয়া। কি বুলি ক'লে? এই কৌৰৱসকলক মনটো নিদিবা, সেইফালে মন দিলে তুমি কান্দিব লাগিব। তুমি মনটো মোক দিয়া এইবাৰ। কেনেকে দিয়া? হে মুক্ত মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, হে মোকে পূজা মাত্ৰ, মোকে নমস্কাৰ। এই তোমাতো কহিলো ততবাণী, এই পাইবা সুখে মোক মহামানী। এ তুমি প্ৰিয়তম সুহীন সখীয়া মাৰ, এ তুমি প্ৰিয়তম সুহীন সখীয়া মাৰ। ভাগৱতৰ অষ্টম স্কন্ধ হ'ল মনন্তৰ তত্ত্ব। মনন্তৰ তত্ত্ব মানে ব্ৰহ্মা আদিৰ পৰা তেওঁ পুত্ৰসকল সৃষ্টি হৈ
হৰিত ভকতি কৰি কেনেদৰে হৰিৰ চৰণ পালে এই তত্ত্ব ভাগৱতৰ য'ত আছে তাক কোৱা হয় মনন্দৰ। এই মনন্দৰৰ তত্ত্বত এজন ভগৱন্তৰ পাৰিষদক ভৰিত গাহে ধৰিলে, এইটো কি গা? এইটো জলক গা। আৰু ভাগৱতৰ একাদশ স্কন্ধত কি বুলি কৈছে? বোলে মোৰ ভকতক কৃষ্ণ গাহে ধৰে। গাহ তেতিয়াহ'লে প্ৰধানকৈ দুটা, এটা গাহে কাক ধৰে? গজেন্দ্ৰক ধৰে। এইটো কাৰণে অষ্টম স্কন্ধত ধৰিছে গজেন্দ্ৰক। একাদশ স্কন্ধ হ'ল কি? মুকুতি। কৃষ্ণক ভক্তি কৰি পোৱা আনন্দটোৱে মুক্তি। বেলেগ মৃত্যু হৈ মুক্তিৰ কথা আমাক ভাগৱতে কোৱা নাই। সেইটো কাৰণে একাদশ স্কন্ধত কবি সিদ্ধই নিমিৰ ৰজাক কৈছে যে হে নিমিৰ ৰজা, তুমি ভাগৱত ধৰ্মনো কি বুলি যে মোক সুধিলা, এইটো ধৰ্মৰ কথা তোমাক কোনে কৈ শেষ কৰিব? অন্য ধৰ্মবিলাকৰ পুণ্যৰ কথা কোনোবাই কৈ শেষ কৰিব পাৰে, ভাগৱত ধৰ্মৰ পুণ্যৰ কথা কৈ কোনেও শেষ কৰিব নোৱাৰে। বোলে কিয়? ভাগৱত ধৰ্ম যি গ্ৰহণ কৰে সি ভগৱানৰ চৰণত একান্ত চিত্তে শৰণ লয়। ভাগৱত ধৰ্ম যি পালন কৰে সি ভগৱন্তক প্ৰথমতে তাৰ কাইটো, তাৰ পাছত তাৰ বাক্য আৰু তাৰ পাছত তাৰ মন ইন্দ্ৰিয়, এই তিনিটা বস্তু ভগৱন্তক অৰ্পণ কৰে। সেইটো কাৰণে কি হৈছে? দশম স্কন্ধ নিৰুক্তত্ব, একাদশ স্কন্ধ হ'ল অষ্টম স্কন্ধ হ'ল মনন্দৰ। মনন্দৰত কালক গাহৰ কথা দেখুৱালে আৰু দশম স্কন্ধত দেখাই যে কি? কাল গাহ আৰু এই কৃষ্ণ গাহ এটা গাখেও ধৰিব নোৱাৰে। কাক ধৰিব নোৱাৰে? কৃষ্ণৰ মান্দ। কোন? সুদামা। সুদামাৰ সম্পত্তিও নাই, সুদামাৰ দুখো নাই, সদায় সুখ আৰু আনন্দ। সৰ্বদা আনন্দত কান্দি কান্দি কৃষ্ণ কৃষ্ণ নাম লৈ ভিক্ষা কৰে, আৰু যদি পায় ধন্য লয়, যদি নাপায় মোক কৃষ্ণই আজি এই দুখ নাই দিয়া। সেইটো কাৰণে মই আনন্দতে আছো। বৰ ডাঙৰ তত্ত্ব। অষ্টমত কালক গাহ, দশমত কৃষ্ণ গাহ আৰু কাল গাহ দুইটাৰ পৰা মুক্ত। কোন? সুদামা। হয়নে বাৰু? সেইটো কাৰণে প্ৰাণৰ বান্ধৱ। বোলে কি? সুদামাই মোক প্ৰাণ দিছে, মন দিছে, কাই দিছে, বাক্য দিছে, সকলো দিছে। মই সুদামাক কি দিছো? কেৱল দৰিদ্ৰতা দিছো, কেৱল দুখ দিছো, কেৱল কষ্ট দিছো, কেৱল যান্ত্ৰণা দিছো, তাৰ বাহিৰে মই তাক একো দিয়া নাই। অথচ খাওঁতে শুওঁতে উঠোতে বহোতে হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, তোমাৰ আনন্দতকৈ শ্ৰেষ্ঠ বস্তু জগতত কি আছে? তোমাৰ নাম পাইছো, তোমাৰ আনন্দ পাইছো। এই সুদামাক আৰু তাতকৈ বেছি একো নেলাগে। আইগৰাকীয়ে এদিন কাণে কাণে গৈ ক'লেগে, এনেকেনো কিমান দিন থাকিব? এই কৃষ্ণৰ খবৰ এটাকে লৈ আহকগে যাওক। ভকতে কৃষ্ণৰ খবৰ ল'বলৈ যাব নালাগে, ভকতৰ খবৰ ল'বলৈ ভগৱান নিজে আহে। সেইটো কাৰণে সুদামা তেওঁ ভাত যাই ভাবিছে সুদামাৰ লগত কৃষ্ণৰ কোনো সম্পৰ্ক নাই হোৱা, কিন্তু শুওঁতে খাওঁতে উঠোতে বহোতে কৃষ্ণৰ লগত সুদামাৰ সম্পৰ্ক অবিচ্ছেদ্য। এইবাৰ ভাত যাক দেখাবৰ কাৰণে, লোকক শিক্ষা দিবৰ কাৰণে, এই জগতক বুজাবৰ কাৰণে দুমুঠি চাউল চিৰা লৈ এই সুদামাই যাত্ৰা কৰিলে দ্বাৰকাধীশৰ ৰাজ্যলৈ। কি লৈ গৈছিলে? বৰ ডাঙৰ তত্ত্ব। কিন্তু সুদামাই এমুঠি চাউল নিছিলে, এমুঠি চিৰা নিছিলে, মাত্ৰ দুমুঠি নিছিলে। বোলে কিয়? জন্ম হওঁতে তুমি মোকো দুমুঠি দি পঠিয়াইছিলা। কৃষ্ণই সুদামাক জন্ম হওঁতে দুমুঠি দি পঠিয়াইছে। এমুঠিত দিছে মায়া, এমুঠিত দিছে মোহ। আৰু নিওঁতে কি নিছে? মায়ামুঠি ভাজি চিৰা কৰি নিছে। বোলে কি? তোমাৰ চৰণ পোৱাৰ পাছত তোমাৰ মায়াই মোক কেতিয়াও চলনা কৰিব নোৱাৰিব। এইমুঠি চিৰা আছিলে, হয়নে? তোমাৰ চৰণ পোৱাৰ পাছত পৃথিৱীৰ একো সম্পত্তিয়েই মোক কেতিয়াও চলনা কৰিব নোৱাৰিব। সেইমুঠি বাকলি নাইকিয়া চাউল আছিলে।
এই দুমুঠি লৈ যেতিয়াই সুদামা কৃষ্ণৰ ৰাজ্যলৈ গ'ল, কৃষ্ণই শুবও পৰা নাই, খাবও পৰা নাই, থাকিবও পৰা নাই। কিয় পৰা নাই? এই ভকতে সে মুৰহি দি জানিবা নিশ্চয়, এই ভকতজনৰ জানা আমি সে হৃদয়। আপোনালোকে মনত ৰাখক, আমি দুটা গাহৰ কথা কৈছো। এটা কালক গাহ গজেন্দ্ৰক ধৰিছে, এটা কৃষ্ণ গাহ ভকতক ধৰিছে, আৰু এজন কৃষ্ণৰ বান্ধৱ সুদামা। এই দুটা গাহেও তেওঁক ধৰিব নোৱাৰে। কৃষ্ণ গাহেও ধৰিব নোৱাৰে, কালক গাহেও তেওঁক ধৰিব নোৱাৰে। বোলে কিয়? এইটোৱেই কৃষ্ণ ভক্তিৰ তত্ত্ব। কি হ'ল? সুদামা গৈ যেতিয়া গোমতী নদীৰ পাৰ পালে, গধূলি হ'ল, নদীত পাৰ কৰাবলৈ নাৱৰীয়া এজনো নাই। এজন নাৱৰীয়া পালে, বোলে মোক পাৰ কৰাই দিবা, মই দ্বাৰকাধীশৰ ৰাজ্যলৈ আহিছোঁ, মই কৃষ্ণৰ বান্ধৱ। সেইজনে ভেঙুচালি কৰি কৈছে, তোমাক দেখাত কিন্তু বন্ধু যেন লাগিছে, তোমাৰ ফটা কাপোৰ, ফটা চোলা, এইবিলাক দেখি কিন্তু তোমাক কৃষ্ণৰ বন্ধু যেন লাগিছে, কিন্তু কথা এটা বোলে কি, মই কৃষ্ণৰ বন্ধুক এইখন নাৱত পাৰ নকৰাওঁ। সেইজন কি? সেইজন সংসাৰী। আকৌ ইজন নাৱৰীয়াক গৈ কৈছে, মোক পাৰ কৰি দিব পাৰিবা, কিন্তু মোৰ দিবলৈ ফুটা কৰি এটাও নাই। দ্বাৰকাধীশ আৰু ৰ'ব নোৱাৰিলে, কৃষ্ণই নিজেই পাগুৰি মাৰিলে, নাৱৰীয়াৰ ভাও ধৰিলে, নিজেই নাও চলালে, আহি দ্বাৰকাৰ এই পাৰত ৰৈ কৈছে, হে ৰাবামন, ইয়াতে উঠা, কিমান খাতিৰ কৰিবা এই জগতত, কোনেও তোমাৰ কথা নুশুনে, ইয়াত কোনেও কাৰো কথা শুনিবলৈ সময় নাই, এই যদুকুল ধ্বংস হ'ব লাগিব, তেতিয়াহে শুনিব। বুজি পালে? কৃষ্ণই সেইদিনাই সিদ্ধান্ত লৈছে, গোটেই যদুকুলটো মই ধ্বংস কৰিম। কিয়? মোৰ বান্ধৱক চিনি নাপায় যদুকুলে। তেতিয়া সুদামাক কি কৰিলে? কৃষ্ণ কিন্তু ভাও ধৰিহে আহিছে দেই, নাৱৰীয়া, কৃষ্ণ হৈ অহা নাই। তেতিয়া সুদামাক সুধিছে যে নাৱত পাৰ কৰাম, তোমাৰ হাতত দিবলৈ পইচা আছেনে নাই? এতিয়া সুদামাই কৈছে, পইচা থকা হ'লেতো মই ইমান সময় দ্বাৰকা পালোগৈহেঁতেন, মোৰ হাতত দিবলৈ পইচা নাই কাৰণেতো মই ইমান সময় ৰৈ থাকিবলগীয়া হৈছে। বুজিছা? মোৰ কথাটো অলপ বেলেগ। বোলে কি, মোক ঈশ্বৰে ইমান সম্পত্তি দিছে, মই সেইজনকহে পাৰ কৰাওঁ। বোলে কি, যিজনৰ দিবলৈ পইচা নাথাকে। ডাঙৰ অৰ্থ। এই সংসাৰ সমুদ্ৰ যদি আমি কেনেবাকে এই জীৱন্ত কালতেই যদি আমি মুক্তি সাধনৰ আনন্দত যদি আমি যদি ধাৱমান হ'ব বিচাৰিছোঁ, আমাৰ এই দুহাতত ভগৱানক দিবলৈ একো নাই। এইটো সদায় অনুভৱ কৰিব লাগিব যে তোমাৰ নাম গুণ যশ আৰু তোমাৰ উপাসনাৰ বাহিৰে আমাৰ তোমাক দিবলৈ আমাৰ হাতত একো নাই। সেইটো কাৰণে কৃষ্ণই কৈছে, যাৰ দিবলৈ আছে মই তাৰ পৰা নলওঁ, যাৰ হাতত দিবলৈ একো নাই মই তাৰ পৰাহে লওঁ। তেতিয়া সুদামাই কৈছে, বস্তু এটা আছে, ৰজা প্ৰজা ধনী মানি দুখীয়া, এইটো কথা শুনিলে চব দৌৰে। কৃষ্ণই বুজি পাই গ'ল বস্তুটো কি। কি বস্তুৰ নাম শুনিলে ৰজা প্ৰজা ধনী মানি দুখীয়া সকলো পলায়? কি বস্তু? দৰিদ্ৰতা। মোৰ তোমাক দিবলৈ এটা বস্তু আছে, সুদামাই কৈছে, কিন্তু এইটোৰ নাম শুনিলে ৰজা প্ৰজা ধনী দুখীয়া সকলো পলাই দৌৰে। এতিয়া তুমি ল'ব পাৰিবা জানো সেইটো? এতিয়া কৃষ্ণই কৈছে, যিটো কোনেও নলয় সেইটোকে মই লওঁ। বোলে কি দিয়া? বোলে মোৰ দৰিদ্ৰতাটো বোলে আজিৰ পৰা মোক দিয়া, আজিৰ পৰা তোমাৰ দৰিদ্ৰতাটো মোক দিয়া। বোলে কি? মই দ্বাৰকাধীশ, তোমাক যিমান লাগে তাতকে মই বেছি দিম। আমাক বুজাইছে, আমাৰ লগত যেতিয়ালৈকে ধন ধান ঐশ্বৰ্য বিভূতি জ্ঞান বিদ্যা বুদ্ধি এইবিলাক যেতিয়ালৈকে আমাৰ লগত আছে বুলি আমি যেতিয়ালৈকে অহংকাৰ কৰি থাকিম,
কৃষ্ণ বস্তুক আমি কেতিয়াও নাপাওঁ। কৃষ্ণৰ একো অভাৱ নাই, তিনিও তলৈক্য চলাই আছে। তেওঁ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ থাকে। সেইজন ভগৱানক আমি কিবা দিয়াৰ ধৃষ্টতা আমি ল'ব লাগে জানো? কেতিয়াও নালাগে। সেইজন ভগৱানক আমি মন খুলি প্ৰাণ খুলি আমি আমাৰ হৃদয় খুলি আমি তেওঁৰ চৰণত স্তুতি কৰি আমি তেওঁক কান্দি কান্দি ক'ব লাগে, হে দৈৱকী নন্দন কৃষ্ণ, এই জগতত মই মোৰ বুলি তোমাক দিব পৰা একো বস্তুৱেই দেখা নাই। হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ ভকতৰ সং, মোৰ গুৰুজনৰ চৰণ, এই গীতা ভাগৱত শাস্ত্ৰ, ইয়াৰ বাহিৰে মই তোমাক দিয়াৰ একো দ্ৰব্য আৰু উপকৰণ মই মোৰ জীৱন্ত কালত মই ক'তো দেখা নাই। গতিকে তুমি তোমাৰ চৰণত মোকো তোমাৰ সেৱক হিচাপে বৰণ কৰা আৰু তোমাৰ প্ৰতি মোৰ যাতে ভক্তি অক্ষুণ্ণ থাকে, বাঢ়ি থাকে, কেতিয়াও ছেদ নহয়, তুমি মোক সেই আশীৰ্বাদ দান কৰা। সুদামাই কি কৰিলে? কৃষ্ণক হাঁহি হাঁহি কৈছে, কোনেও নোলোৱাটো যদি ল'ব বিচাৰিছা তুমি কিন্তু অলপ নাৱৰীয়া নহয়। হয়নে বাৰু? নাও পাৰ কৰালে। সুদামাই কৃষ্ণ কৃষ্ণ নাম লৈ যাবলৈ আৰম্ভ কৰিলে। ঘূৰি চাই দেখিছে নাৱৰীয়াজন নাৱতে বহি আছে। এতিয়া সুদামাই কৈছে, হেৰা নাৱৰীয়া, বোলে কি ঐ এই ৰাতিখন আৰু ঘাট পাৰ হ'বলৈ কোনো নাই। এতিয়া কৃষ্ণই কৈছে বোলে মই তোমাক পাৰ কৰালো, এতিয়া মোক কোনে পাৰ কৰাই দিব? নাৱৰীয়াকো পাৰ কৰাব লাগিব। সদায় নাৱৰীয়াই যে কাৰোবাক পাৰ কৰাব এইটো নহয়, এদিন নাৱৰীয়াকো পাৰ কৰাব লাগিব। তেতিয়া সুদামাই কৈছে কোনো চিন্তা নকৰিবা, বোলে কি মই ঘূৰি অহালৈ অপেক্ষা কৰা। মই যেতিয়া মোৰ হৃদয়ৰ ভগৱান, মই কৃষ্ণক যেতিয়া দৰ্শন কৰি মই কৃষ্ণৰ যেতিয়া আশীৰ্বাদ মোৰ শিৰত যেতিয়া মই লৈ আহিম, এই নাওখন মই তোমাক পাৰ কৰি দিম। গতিকে ভগৱানে সংসাৰ সমুদ্ৰ পাৰ নকৰাই, এই সংসাৰ সমুদ্ৰ পাৰ কৰাই ভকতে, ভকতৰ সংগই, এই গীতা ভাগৱত শাস্ত্ৰই আৰু পৰোক্ষভাৱে ঈশ্বৰে প্ৰত্যক্ষভাৱে কেতিয়াও তেওঁ সংসাৰ সমুদ্ৰ পাৰ আমাক নকৰাই। ভাগৱত ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি।